গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল আৰু সমৰত নামিব দুই আয়োজক দেশ ভাৰত আৰু শ্ৰীলংকা। বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব এই খেলখন আৰু ইয়াৰ পূৰ্বে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব BCCIয়ে। উদ্বোধনী অনুষ্ঠানত মায়াবিনী গীতেৰে শ্ৰদ্ধা জনাব শ্ৰেয়া ঘোষালে আৰু অনুষ্ঠান পৰিৱেশন কৰিব পাপন আৰু জয় বৰুৱায়ো। ৪০ মিনিটৰ এই অনুষ্ঠানৰ পিছত আৰম্ভ হ'ব উদ্বোধনী খেলখন। দৰ্শকৰ বাবে ১২ বজাত খুলি দিয়া হ'ব ষ্টেডিয়ামৰ গেট। আৰু অধিক জানিবলৈ এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম ঠাকুৰীয়া আছে ফোন লাইনত। পাৰ্থ, আজি যিহেতু বৰ্ষাপাৰা ষ্টেডিয়ামত মহিলা বিশ্বকাপৰ উদ্বোধনী মেচ আৰু যিহেতু বিশেষ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে, ১২ বজাৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামৰ গেট খুলি দিয়া হ'ব যিহেতু গ্ৰাহকৰ বাবে। আৰু এই মুহূৰ্তত অধিক তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ। খেলুৱৈসকল যিহেতু বৰ্ষাপাৰা ষ্টেডিয়াম খুলি দিয়া হ'ব ১২ বজাত, গেট খুলি দিয়া হ'ব সকলোৰে বাবে, গতিকে এই মুহূৰ্তত অধিক তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ। চাওক ভাবিছে, আজি যিহেতু মহা অষ্টমী আৰু আজিৰ দিনটোতে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ৩০ ছেপ্টেম্বৰৰ দিনটোতে ২০২৫ বৰ্ষৰ যি মহিলা ক্ৰিকেট বিশ্বকাপ আছিলে তাৰ প্ৰথমখন উদ্বোধনী মেচ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া আছিলে আৰু সেই সূচী অনুসৰি আজি দুপৰীয়া ৩ বজাত ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন বিশ্বকাপৰ মহিলা বিশ্বকাপ ২০২৫ৰ প্ৰথমখন উদ্বোধনী মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ যি মানচিত্ৰত পুনৰবাৰ গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামৰ নাম খোদিত হ'বলৈ গৈ আছে। ইয়াৰ পূৰ্বেও বিশ্বকাপৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ অনুষ্ঠিত হৈছিলে পুৰুষৰ যি ক্ৰিকেট বিশ্বকাপ আছিলে, কিন্তু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে যিহেতু সমগ্ৰ ভাৰতবৰ্ষতে পোনপ্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেট বিশ্বকাপৰ ভেন্যু হিচাপে লোৱা হৈছে, তাৰ ভিতৰতে গুৱাহাটী মহানগৰীত থকা এছিয়া বৰ্ষাপাৰা ষ্টেডিয়ামত উদ্বোধনী মেচখন অনুষ্ঠিত হোৱাৰ কাৰণে চিহ্নিত কৰা হৈছিল। আৰু সেই যি অপেক্ষা আছিলে সেই অপেক্ষাৰ অন্ত পৰি আজি ৩ বজাত বৰ্ষাপাৰাৰ সুন্দৰ সেউজ ঘাঁহনিত অনুষ্ঠিত হ'বলৈ গৈ আছে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ প্ৰথমখন মেচ ভাৰত বনাম শ্ৰীলংকা। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো, যিহেতু সমগ্ৰ ভাৰতবাসী, সমগ্ৰ অসমবাসী, সমগ্ৰ বিশ্ববাসীয়ে আচলতে বিশ্ববন্দিত এগৰাকী শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দুখত এই মুহূৰ্তত নিয়মান হৈ আছে। গতিকে সেইগৰাকী মহান শিল্পীক শ্ৰদ্ধাঞ্জলি জনাই এই মেচখন অনুষ্ঠিত হোৱাৰ ১.৫ ঘণ্টা পূৰ্বে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হৈছে। আৰু পাপন অংগৰাগ, পাপন মহন্ত, লগতে জয় বৰুৱা আৰু লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গায়িকা শ্ৰেয়া ঘোষালে এটা ট্ৰিবিউট জনাব, শ্ৰদ্ধাঞ্জলি জনাব জুবিন গাৰ্গক। আৰু সেই উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই যি সাংস্কৃতিক অনুষ্ঠান হিচাপত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হৈছে, তাৰ পৰৱৰ্তী সময়ছোৱাতে ৩ বজাৰ পাছত মেচখন অনুষ্ঠিত হ'ব ৫০ অভাৰৰ। ইতিমধ্যে আমি উল্লেখ কৰিছো ২৮ তাৰিখে দুয়োটা দল আহি, অৰ্থাৎ ভাৰত আৰু শ্ৰীলংকা আহি গুৱাহাটী মহানগৰীত তেওঁলোকৰ বিমান অৱতৰণ কৰিছিল আৰু পৰ্যায়ক্ৰমে তেওঁলোকে অনুশীলনো চলাইছিল। কালিৰ দিনটোতো তেওঁলোকে সুন্দৰভাৱে অনুশীলন চলাইছিল, নেট প্ৰেক্টিচ কৰিছিল। আৰু ইতিমধ্যে যি জল্পনা কল্পনা কৰা হৈছে, দুয়োটা দলে আচলতে হট ফেভাৰিট হিচাপে এই মুহূৰ্তলৈকে চিহ্নিত হৈ আছে সমগ্ৰ ক্ৰিকেট বিশ্বকাপৰ এই টুৰ্ণামেণ্টটোৰ বাবে। আৰু ইতিমধ্যে আমি যি পৰৱৰ্তী যি খেলসমূহ হ'ব, পৰৱৰ্তী ৪খনকৈ মেচ পুনৰ এছিয়া বৰ্ষাপাৰা ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। তাত দক্ষিণ আফ্ৰিকা, বাংলাদেশ, নিউজিলেণ্ড, ইংলেণ্ডৰ টীমসমূহে খেলত অৱতীৰ্ণ হ'ব। পৰ্যায়ক্ৰমে ৩ অক্টোবৰ, ৭ অক্টোবৰ, ১০ অক্টোবৰ পৰৱৰ্তী মেচসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে বৰ্ষাপাৰাৰ এই সেউজ ঘাঁহনিতে। লগতে যদিহে পাকিস্তানে পৰৱৰ্তী মেচসমূহ লীগৰ পৰ্যায়ৰ ওপৰৰ মেচ নকআউট পৰ্যায়লৈকে যদি উন্নীত নহয়, তেনেহ'লে ছেমিফাইনেল মেচখনো ২৯ অক্টোবৰৰ ভিতৰতে আচলতে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে। এক সম্ভাৱ্যপূৰ্ণ যি টুৰ্ণামেণ্ট, ইতিমধ্যেই ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰেও কৈছে যে মহিলা ক্ৰিকেট বিশ্বকাপৰ এই যি ২০২৫ বৰ্ষৰ সংস্কৰণ, এই সংস্কৰণে আচলতে সমগ্ৰ ভাৰতবৰ্ষতে নহয়, সমগ্ৰ ক্ৰিকেটৰ মহিলা ক্ৰিকেটৰ বিশ্বকাপৰ যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটতেই সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি ইতিমধ্যে মন্তব্য কৰিছে। আৰু সমান্তৰালভাৱে কালি যেতিয়া সংবাদমেল সম্বোধন কৰিছিল ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰেও কৈছিলে যে এই
যি অনুষ্ঠিত হ'বলৈ গৈ আছে 2025 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ, এই ক্ৰিকেট বিশ্বকাপে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দক্ষিণ এছিয়া মহাদেশৰ সমগ্ৰ এলেকাটোতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৈতে অন্যান্য মহিলা ক্ৰিকেট দলৰ ওপৰতো সুন্দৰ আৰু সুদূৰ প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে নিশ্চয়কৈ আজি যিহেতু আৰম্ভণি হ'বলৈ গৈ আছে, এয়া প্ৰতি একমাহ জোৰা যি অনুষ্ঠান হ'বলৈ গৈ আছে, অৰ্থাৎ 2 নৱেম্বৰলৈকে এই ক্ৰিকেট বিশ্বকাপৰ মেচসমূহ ভাৰত আৰু লগতে শ্ৰীলংকা এই দুটাকৈ যুটীয়াভাৱে দুখন দেশে আয়োজন কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত যি মেচ অনুষ্ঠিত হ'ব সেয়া শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ'ব। তাৰ যিসমূহ অন্যান্য মেচ আছে সকলোবিলাক ভাৰতত অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে নিশ্চয়কৈ সমগ্ৰ বিশ্ববাসীয়ে ক্ৰিকেট বিশ্বকাপৰ যি মানচিত্ৰ আছে সেই মানচিত্ৰত ভাৰতৰ লগতে ভাৰতৰ স্থানসমূহৰ লগতে পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীৰ এছিয়া ষ্টেডিয়ামৰ নাম সন্নিৱিষ্ট হৈছে। আৰু আমি উল্লেখ কৰিছো পৰৱৰ্তী যি মেচসমূহ হ'ব সেই মেচসমূহ হাই ভল্টেজ হ'ব। ইতিমধ্যে আমি আজি মেচখনত যদি ফ'কাছ কৰোঁ তেনেহ'লে দেখিবলৈ পোৱা গৈছে অনলাইন প্লেটফৰ্ম বুক মাই শ্ব'ত ইতিমধ্যেই চল্ড আউট দেখুওৱা হৈছে। বৰ্ষাপাৰা ষ্টেডিয়াম সুন্দৰভাৱে সজাই তোলা হৈছে, আলোকসজ্জাৰে সুন্দৰভাৱে সজাই তোলাৰ লগতে যিহেতু ইতিমধ্যে কোৱা হৈছে যে ফুল ষ্টেডিয়াম পেক হৈ থাকিব, অৰ্থাৎ যি দৰ্শকৰ যি উপস্থিতি সম্ভাৱ্য উপস্থিতি সেয়া 38,000 পৰ্যন্ত হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে এছিয়াৰ ফালৰ পৰা। যি সাংস্কৃতিক অনুষ্ঠান থাকিব সেই সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাৰম্ভিক অৱস্থাতে হ'ব, অৰ্থাৎ 2 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব আৰু যি প্ৰথম ইনিংছ শেষ হ'ব তাৰ পাছতো এটা অনুষ্ঠান ৰখা হৈছে। গতিকে নিশ্চয়কৈ অংগৰাগ পাপন মহন্ত, জয় বৰুৱা লগতে শ্ৰেয়া ঘোষালৰ অনুষ্ঠান থাকিব, সেয়া শ্ৰদ্ধাঞ্জলি সূচক অনুষ্ঠান লগতে মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনীৰ অনুষ্ঠান হিচাপেও চিহ্নিত হ'ব। আৰু আমি উল্লেখ কৰিছো ক্ৰিকেটৰ যি ষ্টেটিষ্টিক্স আছে, যি পৰিসংখ্যা আছে, সেই পৰিসংখ্যা অনুসৰি ভাৰতীয় দলটো আজিৰ মেচখনৰ বাবে হট ফেভাৰিট হিচাপে চিহ্নিত হৈ আছে। ভাৰতৰ ৰাজহাড় হিচাপে চিহ্নিত হ'ব স্পিনাৰসকল। ইতিমধ্যে অধিনায়ক হৰমনপ্ৰীত কৌৰে ইতিমধ্যে সংবাদ মেলত উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে শ্ৰীলংকাৰ দলটোৱেও উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে তেওঁলোকেও ইতিমধ্যে অনুশীলন চলাইছিলে। কালিৰ দিনটোৰ ভাগত আমি দেখিবলৈ পাইছিলো। কিন্তু যি আগতে হৈ যোৱা বিগত মেচসমূহৰ পৰিসংখ্যা যদি চোৱা যায় তেনেহ'লে দুয়োটা দলে সমানে 3খনকৈ মেচত তেওঁলোকে পৰাজয় বৰণ কৰিছে, 2খনকৈ মেচত তেওঁলোকে জয় বৰণ কৰিছে। গতিকে দুয়োটা দলে সমানে যদি পৰিসংখ্যা আছে তথাপি ভাৰতীয় দলটোক হট ফেভাৰিট হিচাপে ধৰা হৈছে, কিয়নো প্ৰথমবাৰৰ বাবে নিজৰ দেশত নিজৰ ভূমিত নিজৰ দৰ্শকৰ সন্মুখত এটা হিউজ ক্ৰাউডৰ সন্মুখত মেচত অৱতীৰ্ণ হ'বলৈ গৈ আছে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয়। হয় পাৰ্থ, ধন্যবাদ জ্ঞাপন কৰিছো।